বাবে তেওঁলোকে সদায় বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰে। এনে ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা যি পদক্ষেপ আমাৰ বিদ্যালয় তথা সকলো বিদ্যালয়লৈ আগবঢ়াইছে পৰিবহণ আৰু সুৰক্ষা ব্যৱস্থা নামৰ এই আঁচনিখন আমি যাতে আমি এই শিক্ষা লৈ যেতিয়া তেওঁলোকে সুনাগৰিক হ'ব, সেই সুনাগৰিক কৰিবলৈ তেওঁলোকৰ যি যাতায়াতৰ মানে অসুবিধা, সেই অসুবিধাৰ কাৰণে আমাৰ চিন্তাধাৰা কৰি আমাক যি শিক্ষাৰ ব্যৱস্থাটো কৰি দিছে তাৰ বাবে মই আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আমি দেশৰ সুনাগৰিক হ'বলৈ আমি শিক্ষাটো ল'ব লাগিব আৰু সেই শিক্ষা আমি ভালদৰে ল'লেহে আমি যাতে নাগৰিক ভাল হ'ব পাৰিম। আৰু বিশেষকৈ বাগানৰ বুলি ক'লে আমাৰ বাগানত যি মানে পিছপৰা বুলি ভাবোঁ, সেই পিছপৰাটো যাতে আমাৰ দূৰ হয় আৰু সকলো ক্ষেত্ৰতে যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আপুনি আমাৰ এই স্কুলৰে আজিৰ পৰা আমি আপুনি এগৰাকী সদস্য হিচাপে হ'ল যে এই ল'ৰা ছোৱালীকেইটাক অনা নিয়াৰ পৰা ব্যৱস্থা কৰিব আপুনি যাতে সকলোকে কৰে আৰু সকলো যাতে আপুনি অকল 8-9টা বুলিয়ে নহয়, যদি কাৰোবাৰ অসুবিধা হয় তেওঁলোকে আপোনালোকে নিয়াৰ ব্যৱস্থাটো কৰিব। আপুনি যাতে খবৰবিলাকো দি থাকিব আৰু ইয়াত যা যোগাৰবিলাক ধৰি লওক কি হৈছে সেইখিনিও খবৰ খাতি দিব। মই এতিয়া বৰ্তমান চিন্তা কৰিছোঁ যে ইয়াত মানে মডেল স্কুল বুলি ক'লে ধৰি লওক বাগানৰ ষ্টুডেণ্টখিনিকে অকল কিছুমানে চিন্তা কৰে। মই ভাবিছোঁ যে নহয়, আমাৰ ওচৰৰ মানে কিছুমানটো ষ্টুডেণ্ট আমাৰ পঢ়িব নোৱাৰাকৈ আছে, ধৰি লওক ইয়াত যদি এডমিশ্যন ল'ব পৰা যায় বহুতখিনি উপকৃত হ'ব। মই সেই কথাটো এতিয়া চিন্তা কৰিছোঁ যে আপোনালোকে প্ৰচাৰটো কৰিব লাগিব। আৰু আমিও নাজানিছিলোঁ যে অকল যে এই বাগানৰ ল'ৰা ছোৱালীবিলাকে ইয়াত এডমিশ্যন দিয়া কথাটো মানে ধৰি লওক ভাবিব পাৰে। সেইকাৰণে ভাবিছোঁ ময়ো ক'ম বাৰু যে ইয়াতো এডমিশ্যন ল'ব পৰা যায়। কিছুমানৰ ৰেজিষ্ট্ৰেশ্যন অসুবিধা হয় আৰু কিছুমানে আধাতে স্কুল এৰি দিছে। সেই স্কুল এৰি দিয়া ল'ৰা ছোৱালীবিলাককো যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ যে ইয়াত আমি শিক্ষাটো ল'লে বিনামূলীয়াত ইমান সুন্দৰকৈ যে ইয়াত পৰিৱেশো আছে, ধুনীয়াকৈ আপোনালোকে ইমান অশেষ কষ্ট কৰি আছে, সেই কষ্টখিনি যাতে আপোনালোকৰ সফল হয় তাৰে মই কামনা কৰিছোঁ। যাতে আপোনালোকৰ এই স্কুলখনো দীৰ্ঘায়ু কামনা কৰিলোঁ। বৰ্তমান দিছোঁ আপোনালোকৰ বিল্ডিঙৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে ইমান ধুনীয়া আগবাঢ়ি আহিছে আৰু ইমান ধুনীয়াকৈ এতিয়াও নতুনকৈ ইয়াত মানে চলি আছে কাম। ভাবিছোঁ ভৱিষ্যতৰ কাৰণে আৰু উন্নত হ'ব আৰু ভাল লাগিব। আপোনালোকে অশেষ কষ্ট কৰিছে, সেই কষ্টৰ ফল আপোনালোকে যেন সোনকালে পাব তাৰে মানে মোৰ মানে মনত ভাৱ হৈছে যে আপোনালোকৰ বেছিদিন নালাগে যে আপোনালোকে সেই কষ্টৰ ফল সকলোৱে যাতে সোনকালে পাব। আৰু ময়ো যে ইয়াতে জড়িত হ'ব পাৰে মই আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোকৰ ইয়াত যে মই এই মহান কামভাগিত মই আহি আপোনালোকক ছাৰে মোক কালি ফোন কৰিলে যে আপুনি, মই কিন্তু গম নাই পোৱা কি হ'ব কি নাই, ইয়াত আহিহে কথাটো গম পাইছোঁ। ছাৰলৈ অশেষ ধন্যবাদ। যাতে মোক কিবা অসুবিধা হ'লে বা কিবা মাতিব মই আহিম, মই আপোনালোকৰ ওচৰত সদায় আছোঁ। মই আপোনালোকক সকলো মোৰ ফালৰ পৰা মই আপোনালোকক ধন্যবাদ দিছোঁ। যাতে কিবা